হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোক সকলোকে দেৰিকৈ হ'লেও মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ ঘৰত আলহী আহিছে। আলহী মানে কি হ'ল, আমাৰ হাজবেণ্ডৰ গোটেই মামা মাহী মহা এইবোৰ চব আহিছে। তাকে আপোনালোকৰ আগত বোলো শ্বেয়াৰ কৰোঁ আজিৰ দিনটো আমি কি কৰোঁ। আপোনালোক দেখুৱাই আছে দেই। এইবোৰ গোটেই এয়া মোমায়েক আহিছে হাজবেণ্ডৰ, এয়া মামীয়েক মাহীয়েক চব্জি ইয়াতে যে বাৰাখানা বনাব লাগিব আজি, চব বাহিৰতে জুইতে। এয়া এইটো এয়া মোমায়েকৰ, ডাঙৰ মোমায়েকৰ ল'ৰা। হাই গৈ দিয়া আকৌ মিচিকে হাঁহি। আমাৰ মালিকক চবেই দেখিয়ে আছে আগৰ পৰা, হ'লেও অকণমান দেখুৱাই দিওঁ নেকি। এয়া মাহীহঁতৰ জা জোৱালী, এয়া মামীয়েক সৰু মামী দেই। এয়া 2 নম্বৰ মাহী। ক'ত গ'ল মালটো, ক'ত গ'ল? এইটো এতিয়া দেখি নাপাব ন। এইটো আজি বধিছে দেই, এইটো মালটো এইটো বধিছে। এয়া গৰম পানী কৰি আছে বধিবলৈ কাৰণে। বাকী পিছত দেখুৱাই আছোঁ বাৰু। আৰু দেখুৱাই মিতিয়াটো বৰ্তমান আহি পাইছেহে, চাহৰ আয়োজন কৰি আছে আমাৰ এইয়া মামা শহুৰ বোৱাৰী ভণ্টি আৰু চাহ বনাই আছে। তাইকে লগাই দিছোঁ আৰু কামত। আৰু তাৰপৰা এতিয়া আলহীক খাবলৈ কি কি অনা হৈছে। এইটো নহয়, এইটো দুটাব লাগিব, এইটো দেখুৱাব নহয়। এইবোৰ পিঠা আনিছে, এয়া চব মাহী ঘৰতে আনিছে। এইবাৰ আমাৰ ঘৰত মানে শহুৰ দাদা ঢুকালে যে 2 মাহ হৈছে, আমি বিহু পিঠা পনা আয়োজন কৰিব নোৱাৰোঁ, সেয়েহে আনিছে মানে। তাৰপিছত এতিয়া এইবোৰ এয়া একদম আইতাকহঁতে এয়া নাতিকেইটাক খাবলৈ কাৰণে এইবোৰ বগৰী মিঠাই আনিছে। এইবোৰ লৈ আহিছে। আৰু এটা বিশেষ একদম ডাঙৰ বস্তু চবতছে, এইটো বস্তু লৈ আহিছে মানে একদম পুৰা। এয়া এইবোৰ লৈ আহিছে চাহ খাবলৈ কাৰণে। আৰু ভাতৰ আয়োজনটো আজি আৰু পূৰা হেভিকৈ হ'ব। আৰু এইটো ট্ৰেক্টৰটো আহিছে জানো? এইটো আনা, চব লৈ আনা। পিঠাটো কালাৰ দিছিলে নি বাৰু? এইটো ক'লা চাউল। আৰু এইখিনি আনিছে, এইখিনি এতিয়া ওলাবলৈ বাকী আছে। এইখিনি সেইটো টোপোলা কি আছে? আনা, লৈ আনা, চব লৈ আনা। আলহী অনা বস্তু চব দেখুৱাব লাগে হয় নাই? এই যে ডাঙৰ মামীয়েক দেই, ডাঙৰ মামীয়েকে, কিন্তু মোৰ আকৌ বৰ্তাৰ ছোৱালী, আকৌ বাইদেউ হয়। এতিয়া উপায় নাই, সম্বন্ধ মানে মোৰ মানে উল্টা পুল্টা। এয়া মামীয়েক আনিছে, এইটো কমলা আনিছে। কাৰোবাৰ খাবলৈ মন আছে যদি আহি যাওক, মজা। আজি কিন্তু খানা বেলেগ আৰু, কাৰোবাৰ মন আছে যদি আহি যাব দেই। কি বিশেষকৈ এইটোহে কাৰোবাৰ মুখৰ পানী পৰিব চবৰে। বাৰু ঠিক আছে, চাই থাকিব আপোনালোকে চেনেলটো স্কিপ নকৰাকৈ। আজিলৈ বাৰু এতিয়া কৰি আছোঁ, চাই থাকিব। আজি অতিথিৰ মূল কেন্দ্ৰবিন্দু এইটো 2 নম্বৰ মামা শহুৰ ল'ৰা। এক পিছে দেই, এপিচ। কি ডিপাৰ্টমেণ্টটো কি আছিলে? কম্পিউটাৰ চায়েন্স। কিহৰ? ইঞ্জিনিয়াৰ। এতিয়া এয়া বিহু ছুটীত আহি আছে, তাকে চবৰ ঘৰতে ফুৰিছেহি আৰু জেঠাইকৰ ঘৰত, বাকী গৈছে আৰু অলৈ তলৈ। আজি আৰু আমাৰ অতিথিৰ একদম মূল কেন্দ্ৰবিন্দু হৈ পৰিছে। ছোৱালী এজনী লাগিব দেই, কাৰোবাৰ যদি পচন্দ হয় মোক কমেণ্টত দি দিলে হৈ গ'ল। এয়া মামীয়েকে গাহৰি মাংস বনাই আছে দেই। চবকে কামত লগাই দিছোঁ। মাংস কাটি আছে দেই, এইটো হাঁহ বাট্টাক হাঁহ। আৰু এইফালে গাহৰি ওলাই আছে, ঘয়েক পিকি। কি কৈ আছে না, আকৌ মাটিখিনি কেলে খোলাগে?
ভাত খাই লৈছে নেকি? খাই লওক। পুৰা বাহিৰতে আয়োজন কৰিছো দেই, একদম মজাকে। উঠাব লাগিব ন সম্পূৰ্ণ ন, নহলে আকৌ কেনেকে ভিডিঅ'টো বনাম তাৰপা। সম্পূৰ্ণ উঠাব লাগিব ন। এতিয়া ইয়াৰ হাঁহৰ মাংস বনাইছো দেই, হাঁহৰ মাংস। হাঁহৰ মাংস বাটক। খুৱাই দে মানে পুৰা খাই আছে দেই ইয়াতে, একদম জা জোৱালি বাইদেউ ভাগিনে আয়ো চব লগতে খাই আছে। আজি ভিতৰত খোৱা নাই, চব বাহিৰত খাই আছে, একদম বনভোজ খোৱা নিচিনা লাগিছে। এইফালে হাঁহৰ চব্জি, গাহৰি চব্জি। ভাতটো বাহিৰতে দিয়াই দিলো ন আজি। ৰাইজে ভাত খাইছে আৰু গোটেইখন। ৰাতিলৈ অকল ফোনে আহি আছে আজি। আমাৰ ৰাইজসকল যাব ওলাইছে দেই, আলহীখিনি এতিয়া এয়া খুৱাই বোৱাই চব যাব ওলাইছে। মানে আমি লগতে যাব ওলাইছো। আমাৰ ইহঁতৰ মোমায়েকৰ ল'ৰা এটা ইয়াতে গাৰ্লফ্ৰেণ্ড আছে ন, আমি চবে গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ যাওঁ এতিয়া। এইয়া চবে লগতে গৈ আছো বাৰু এতিয়াতো। বাই 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 বাই। চবে লগে ভাগে গলো। ভাইটি বাই বাই দেই। বল আমি এতিয়া এয়া পালোহি দেই, আমাৰ এয়া ভাইটি গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ আহিছো। গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ আহিছো। ফুলজোপা ইমান ধুনীয়া লাগিছে দেই, ঘৰ বনাই আছে এয়া ইহঁতো চব টিঙৰ ওপৰত ইমান ধুনীয়াকে একদম দলিচা নিচিনা পৰি আছে, ইমান ভাল লাগিছে। আৰু এইটো এয়া বনাই আছে পকা ঘৰ। এফালে বা এইটো এতিয়া এনেকে আছে। ফুলটো ইমান ভাল লাগিছে, মানে একদম বেলেগ মজা লাগিছে। একদম নাযায় নহয় যে বহল নহয়, টিঙৰ ওপৰত ইমান ধুনীয়াকে আছে। কি হৈ গ'ল এইটো? টিঙৰ ওপৰত কম ধুনীয়াকে আছে নে? ৱাও মজা লাগিছে। একদম টিঙৰ ওপৰত পৰি থকাটো বেছি ধুনীয়া লাগিছে। মোৰ হেৰি টাবত দি থৈছো, গেটত এতিয়া দিবলৈ ব্যৱস্থা নাই যে, সেইকাৰণে এনেকে দিছো। এইটো দেই আমাৰ ভাইটিটো, এইটো ইয়াৰ গাৰ্লফ্ৰেণ্ড ইয়াত আছে। সৰুৰ ঘৰত লাগি থাকেহি আৰু কামবোৰ। আমি এতিয়া এয়া সোমাইছোহি। এয়া ফুল উঠাই দিলো, মজাকে উঠালো, ইমান ধুনীয়া লাগিছে। চবে আহি বহিছো এতিয়া দেই। এয়া আপোনালোকৰ ডাঙৰ ল'ৰা নহয়, আমাৰো ডাঙৰ ল'ৰা। মই লোৱা নাই, ল'ৰা ছোৱালী যে মিলিছে, মোৰ সেইটো ক্ষেত্ৰত কোনো আপত্তি নাই। পঢ়া শুনা চব উঠাই
আধা আলহী অটত পঠাইছোঁ দেই আধা আলহী আৰু আধা আলহী নিজৰ গাড়ীত যাব এইখন গাড়ীত যাব আৰু আমি এই ৰঙা গাড়ীখনত বিদায়পুৰ তেনেকৈ বিদায় দিছোঁ মাহী যাব দেই আমি আলহী পঠাই মেলি এতিয়া এয়া মই ঘৰ আহি পালোহি আৰু এয়া কাপোৰ কানি চেঞ্জ কৰি অলপ বহিছোঁ ৰাতিপুৱাৰ পৰা আজি ব্যস্ত আছিলোঁ ন আলহীয়ে দুলহীয়ে এতিয়া এয়া বহিছোঁ আৰু এয়া ছোৱালীজনী অকণমান খেলাবলৈ তাই দেখি কেনেকৈ ভাওনাখন দিছে বাৰু ঠিক আছে আপোনালোকে আমাৰ মোৰ ভিডিঅ'টো ইমানখিনি সময় দিয়াৰ বাবে নাপায় তেনেকৈ কৰিবলৈ বহুত ধন্যবাদ জনালোঁ আপোনালোকে ইমানখিনি সময় দিয়াৰ বাবে আৰু আমাৰ ভিডিঅ'টো ইমানেই আজিলৈ বাই বাই